বিধায়ক এমএলএ নাই, রাজ সিংহাসন আছে, বহা ৰজা নাই। এইটো আমি ইমান নাজৰ কথা, যাৰ দেশ নাই, যাৰ ৰাজ্য নাই, সিংহাসন নাই, দেশ গঠন কৰিছে, সিংহাসন বহাইছে, ৰাজা হৈছে, আমাৰ অট'মেটিকেলি আগৰ পৰাই ৰাজ্য আছে, ৰাজধানী আছে, সিংহাসন আছে, বহাৰ মানুহ নাই। একমাত্ৰ ডিফেক্ট আমি নিজকে কচ পৰিচয় দিবলৈ এতিয়াও টান পাই আছে, এতিয়াও সংকোচ হৈ আছে। এই সংকোচ দিলেও, এই সংকোচ অন্তৰটো লৈ আমাৰ এই কচ বিহাৰ, কচ ৰাজধানী, কচ সিংহাসন আমি কেতিয়াও আমি হাসিল কৰিব নোৱাৰিম। মোৰ অনুভৱ, আজি অসম, বেংগল, মেঘালয়, কচ আজি বোধ হয় মোৰ যিমানখিনি আছে বোধ হয় 15 to 20 টাইমছ বোধ হয় আমি কনফাৰেন্সত বহিছোঁ, একেলগে আমি অহা যোৱা কৰিছোঁ। তাতেই আজি মই দেখি আছোঁ আমাৰ এজন ক'লৈ অলপ আগতে বক্তাই যে অলপ দিনৰ ভিতৰতে আমাৰ বোধ হয় অৱন্তাপুৰ কিবা ডিষ্ট্ৰিক্ট বা কিবা ষ্টেট বা কিবা ইউনিয়ন টেৰিটৰী হ'ব। মই ভাবিছোঁ, মোৰ এইটো দৃঢ় বিশ্বাস, যেদিন অসম, বেংগল, মেঘালয়, নেপাল, বিহাৰ, বাংলাদেশ এই কচ এনেকুৱা সন্মিলন পাতিব, অচিৰেই আমাৰ কচ বিহাৰ আৰামছে পাই যাব।